অলপকে দেখাইছোঁ চেহেৰি সময়ত যিহেতু চেহেৰি খাই মেলি আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটীলৈ মই ৰেডি হৈ গ'লোঁ আমাৰ ট্ৰেইন আছে 5টা বজাত চেহেৰি খাই হোৱাই নাই চেহেৰি খাই বিচনা ঠিক কৰিলোঁ বাকী শাহুআম্মাই ঠিক কৰিব আৰু কৈছে তো এতিয়া পটাপট ৰেডি হ'লোঁ বেটাকো ৰেডি কৰালোঁ আৰু চাকচোন ষ্টেচন আহিলোঁ আৰু ইমানেই আন্ধাৰ মোৰ যে ইমান টোপনি ধৰিছে মানে চকু মুঠ খাই গৈ আছে যেন তেনকৈ মই খোজকাঢ়ি আছোঁ তো বলক আজি নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি হয় ৰমজানৰ ছেকেণ্ড ডে চেহেৰি ছেকেণ্ড আৰু এতিয়া আমি গৈ আছোঁ আপোনালোকক গৈ মেলি একদম ৰুমত লগ পাম ঘৰত আহিলোঁ আহি মেলি ফ্ৰেছ হৈ পেলাই অলপমান হ'লোঁ আৰু একদমেই এতিয়া আহিছোঁ ইফতাৰ বনাবৰ কাৰণে তো সেয়াই ৱেলকাম তো আজি ইফতাৰ কি বনাওঁ কি নবনাওঁ ভাবি পেলাই তো প্ৰথম বেটাৰ খানা ৰেডি কৰিলোঁ আৰু এইপিনে বুট তিয়াই থৈছিলোঁ আহি পেলাই বুট চুট তিয়াই পেলাই এতিয়া এইপিনে চব ৰেডি কৰি আছোঁ আৰু এইপিনে আজি এতিয়া উঠাই দিছোঁ বুট আৰু ঘৰৰ পৰা এইখিনি দি পঠিয়াইছিলে তো মোৰ ইমানেই আজি কিয় নাজানো ভাগৰ লাগি আছে এনেকুৱা কিয় হৈ আছে কি ক'ব নোৱাৰোঁ আৰু লগতে মই পোলাও বনাবৰ কাৰণে এইপিনে গাজৰ কাটি লৈছোঁ তো বলক অলপকৈ আপোনালোকৰ ওচৰত দেখাওঁ আৰু পটাপট কামখিনি কৰি পেলাই আপোনালোকক লগ পাম যিহেতু আজি মই অকলে হয় আৰু যিমানে পাৰোঁ মিষ্টাৰ কাৰণে স্পেচিয়েল কৰিম বেয়া লাগি আছে আজি ঘৰত নাই নিচিনা দুখন ঘৰৰ পৰাই আঁতৰত তো সেয়া এতিয়া পটাপট কামখিনি কৰোঁ গাইজ তাৰপিছত ইফতাৰ বনাই মেলি একদম ইফতাৰ টাইম লগ পাম এইপিনে গাইজ গোটেই মেচি হৈ আছে আৰু এইটো এটা নতুন ৰেচিপি আজি বনাইছোঁ মই একদম অ'ন ক্ৰিয়েশ্যন বুলি কয় ন তেনেকুৱা যেনেকৈ কেকত মই নিজৰ অ'ন ডিজাইন দিওঁ তেনেকুৱা অ'ন আৰু ৰেচিপি চাই বনোৱা নাই আপোনালোকক যদি লাগে মই পিছলৈ শ্বেয়াৰ কৰিম জনাব সময় একদমেই নাই বিৰাট বেছি গৰম আৰু একদম ইফতাৰ ৰেডি কৰি আছোঁ চ' ইফতাৰ ৰেডি কৰি মেলি আপোনালোকক লগ পাম সেনেকুৱাকৈ বস্তু নি আছোঁ যিহেতু আমাৰ ডাইনিঙে আমি তলত খাব লাগিব এইপিনে গাইজ ইফতাৰ ৰেডি কৰি লৈছোঁ আৰু ধুনীয়া দুটা ফ্লাৱাৰ মোক ভণ্টি এগৰাকীয়ে দি পঠিয়াইছিলে তো এইপিনে ডেক'ৰেট কৰি লৈছোঁ যিমানখিনি পাৰোঁ ধুনীয়াকৈ কৰিছোঁ আৰু আজি আমাৰ ছেকেণ্ড ডে ইফতাৰ এইখিনিয়ে আছিলে আলহামদুলিল্লাহ খালোঁ ইফতাৰ আৰু আপোনালোকে কি দি ইফতাৰ কৰিলে জনাব নাপাহৰিব আৰু ইফতাৰ কৰাৰ পিছত এখন মিঠা পতি পাণ তাৰপিছত খাই মেলি এতিয়া মিষ্টাৰ কৈছে ৰেডি হোৱা অলপ বজাৰ যাব বোলে মানে চেহেৰিৰ কাৰণে কিবাকিবি বজাৰ কৰিব যিহেতু আমি আজি আহিছোঁ ঘৰত একো বস্তু নায়েই তো সেয়া বজাৰলৈ ওলাওঁ আৰু ইমানেই গৰম লাগিছে মানে মোৰ সহ্য হোৱা নাই আৰু ভালো লাগিছে গৰম দিন আহি গ'ল কিন্তু ইমানো গৰম ভাল নাপাওঁ দেই মই ভাল পাওঁ ইমানো ভাল নাপাওঁ তো সেই বেটাক লৈ পেলাই ওলালোঁ আৰু তো বলক এতিয়া লগ পাম এইপিনে আমি আমাৰ ৰুমৰ পৰা ওলাই দিলোঁ আৰু আহি পেলাই এয়া ফাৰ্ষ্ট চব্জি ল'লোঁ অলপমান তাৰপিছতে চিকেন ল'লোঁ আৰু কিবাকিবি ল'লোঁ গাইজ আৰু যিহেতু ইমান ভিডিঅ' কৰিব পৰা নাই আৰু বেটাহঁতক দেখিছে নাই মানে য'তেই যায় সি কিবা না কিবা লৈ আহে আজি দোকানীজনৰ পৰা লৈ আহিছে এটা বগৰী আৰু এইপিনে আহি পেলাই দেখিছোঁ মিষ্টাৰে খানা বনাই আছে মোক কৈছে যে তুমি ৰেষ্ট লোৱা মই খানা বনাওঁ খানা চানা মিষ্টাৰৰ হৈ যোৱাৰ পিছত এইপিনে মিষ্টাৰে যে পিঁয়াজ কাটিছিলে এইপিনে লাগি গৈছে পিঁয়াজ একদম পূৰা কান্দি পেলাইছে লগতে মই লাষ্ট কামটো গাখীৰ গৰম কৰা আৰু ইয়াতে কি হয় জানেনে মই চুদা গাখীৰ খাওঁ কিন্তু ইয়াতে এই পুৰবিটো পাই ইমান ভাল নাপাওঁ মই এইটো বাট কি কৰিম আৰু উপায় নাই তো গাখীৰ গৰম কৰিলোঁ আৰু আজি ব্লগটো এতিয়া সামৰিছোঁ গাইজ নেক্সট 3 নম্বৰ ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই protect me and guide me. Allahu Allah.
ভাবি